নমস্কাৰ, আজি মই আপোনালোকলৈ দেখিছেনে অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। কম সময়ত আপোনালোকে চাউলৰ গুড়ি খুন্দিবও নালাগে, চালিবও নালাগে। এই পিঠাটো কম সময়ত বনাব পাৰিব, বহুত বেছি সোৱাদ লগা হয়। দেখিছেনে? আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজিৰ মই পিঠাটো বনাম এই চাউলেৰে। চাউলখিনি আপোনালোকে 2, 3, 4 ঘণ্টা যিমানখিনি সময় পাৰে এইদৰে ভালদৰে তিয়াই থৈ দিব। মই 3 ঘণ্টা সময় তিয়াই এইদৰে কোমলাই লৈছোঁ। ভালদৰে ধুই ল'ব। এতিয়া মিক্সিৰ জাৰ এটা লৈছোঁ। চাউল বাটি মই এইদৰে দি দিছোঁ। টেষ্টি পিঠা আপোনালোকে ঘৰত একেবাৰে সহজতে বনাব পাৰিব। ইয়াত মই সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। চেনি মই 2 চামুচ জোখত দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দিব, কম বেছি পৰিমাণেও দিব পাৰে। মই মিহিকৈ কাটি নাৰিকল দি দিছোঁ। আপোনালোকে চাউল যিমানখিনি ল'ব তাৰে আধা চুজি ল'ব। মই আধা চুজি দি দিছোঁ। 1 কাপ পানী দি দিম। পানী বেছি নিদিব। পানী যদি বেছি দি দিয়ে তেতিয়া মিক্সিত এইখিনি ভালদৰে গুড়ি নহ'ব। সেইকাৰণে আপোনালোকে পানী কমকৈ দি এইখিনি ভালদৰে পেষ্ট এটা ৰেডি কৰি ল'ব। মই মিক্সিত এইদৰে আপোনালোকে ৰৈ 2-3 বাৰ এইদৰে মিক্সিত গুড়ি কৰি ল'ব। এইটো জোখত হৈ যাব। পানী বেছি নিদিব। পানী বেছি দিলে মিহি নহ'ব দেই। মই চাহ খোৱা কাপেৰে 1 কাপ পানী দিছোঁ। দেখিছেনে? এইদৰে মই উলিয়াই ল'লোঁ। ইয়াত মই অলপ ইলাইচি গুড়ি দি দিছোঁ। আপোনালোকে গোন্ধটো ভাল পালে দি দিব আৰু নাপালে নিদিলেও কথা নাই। এতিয়া ইয়াত 1 চামুচ মই ঘি দি দিছোঁ। আপোনালোকে ঘি থাকিলে ঘি দিব, নহ'লে ৰিফাইন দিলেও হৈ যাব। 2 চামুচ মই ইয়াতে পাউডাৰ গাখীৰ দি দিম। আপোনালোকে মই যে পানী 1 কাপ লৈছিলোঁ তেতিয়া আপোনালোকে গাখীৰ 1 কাপ দিলেও হৈ যাব। মই 2 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে হাতেৰে এইখিনি মিলাব লাগিব। ভালদৰে মিলাই ল'ম। ইয়াত পানী লাগিলে মই দি দিম। এতিয়া এইখিনি আপোনালোকে ভালদৰে এইখিনি মিলাই ল'ব। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে আপোনালোকৰ হাতত সময় কম থাকিলে এইদৰে আপোনালোকে একেবাৰে কম সময়ত বনাব পাৰিব। এইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। আপোনালোকে এইটো জোখত ৰখাই দিব। মই দেখাই দিয়াই নাছিলোঁ। দেখিছেনে? এইটো জোখত 1 কাপ পানীতে হৈ গৈছে। ইয়াত আৰু মই বেছি পানী দিয়া নাই। এইটো জোখত ৰখাই দিব। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। মই পিঠাকেইটা বনাম ইডলি ষ্টেণ্ডত। আপোনালোকৰ ষ্টেণ্ড নাথাকিলে বাতিতো বনাব পাৰিব। ষ্টিলৰ বাতিত, বেছি ডাঙৰ বাতিত নবনাব, বহুত সময় লাগি যাব। অলপ সৰু বাতিত বনাব। এইদৰে ঘি লগাই দিলে পিঠাটো সোনকালে এৰ খাই আহে। মই ইডলি ষ্টেণ্ডডাল এইদৰে ৰেডি কৰি ল'লোঁ। আপোনালোকে ইডলি ষ্টেণ্ড থাকিলে এইদৰে লৈ ল'ব। কম সময়ত কেইবাটাও পিঠা একেলগে বনাব পাৰিব। এতিয়া মই পিঠাৰ মিশ্ৰণখিনি লৈছোঁ। আপোনালোকে ইয়াত ইচ্ছা কৰিলে আধা চামুচ বেকিং পাউডাৰো দিব পাৰে। মই ইয়াত আধা চামুচ ইনো দি দিম। বেছি নহয়। দেখিছেনে? এইখিনি জোখতে দি দিছোঁ। ইয়াত একেবাৰে কম 1 চামুচ জোখত পানী দি দিছোঁ। ইনো থাকিলে ইনো দিব, নহ'লে আপোনালোকে বেকিং পাউডাৰ আধা চামুচ দি দিব। দেখিছেনে? গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। এইখিনি ৰেডি হৈ গ'ল। মই পিঠাৰ ওপৰত দিবলৈ 4টা ৰঙৰ মই যে চাউল তিয়াই থৈ দিছিলোঁ তাৰে 4 চামুচ চাউল এইদৰে
কালাৰ দি দিছোঁ। অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিবও পাৰে। এতিয়া মই ইয়াতে পিঠাৰ মিশ্ৰণখিনি দি যাম। এইদৰে বেছি দিব নালাগে, পিঠাটো ফুলিয়ে আহিব। এইদৰে মই দি লৈছোঁ। একেবাৰে সহজতে আপোনালোকে টেষ্টি পিঠা এটা এইদৰে ঘৰত বনাব পাৰিব। এতিয়া মই ইয়াৰে চাউল কেইটামান, এইটো অপশ্যনেল হয় দেই, এইদৰে দি দিছোঁ। এইদৰে যদি দিয়ে, ল'ৰা ছোৱালী দেখিও খাবলৈ ইচ্ছা কৰে আৰু দেখিবলৈ ধুনীয়া হয় পিঠাকেইটা। আপোনালোকে পাৰিলে দিব আৰু নোৱাৰিলে নিদিলেও কথা নাই। এইদৰে মই দি দিছোঁ। এয়া দেখিছেনে? এইদৰে মই গোটেই পিঠাকেইটা ৰেডি কৰি ল'ম। এইদৰে মই ইডলি ষ্টেণ্ডডালত পিঠাকেইটা ৰেডি কৰি ল'লোঁ। মই চচপেন এটাত 1 গিলাচ পানী উতলাই, আগতে আপোনালোকে পানীখিনি উতলাই ল'ব। উতলাই এইদৰে থৈ দিছোঁ। এতিয়া মই ষ্টেণ্ডডাল দি দিছোঁ। এইখিনি মই 5 মিনিট সময় ল' টু মিডিয়ামত থৈ দিম। বেছি সময় নহয়, ডাঙৰ বাতি ল'লে আপোনালোকৰ সময়টো অলপ বেছিও লাগিব পাৰে। পিনে মোৰ 5 মিনিট সময় হৈ গ'ল। আপোনালোকে ডাঙৰ বাতি ল'লে সময়টো বেছি লাগিব, 6-7 মিনিটো লাগিব পাৰে। এয়া দেখিছেনে? পিঠা কিমান ধুনীয়াকৈ ফুলি গৈছে আৰু এইদৰে ফাটি আহিব। ফাটি আহিলে জানিব পিঠাকেইটা ভালদৰে হৈ গৈছে বুলি। এতিয়া মই নমাই ল'ম। মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই উলিয়াই আপোনালোকক দেখাই আছোঁ। এয়া পিঠাটো অলপ ঠাণ্ডা হৈছে। এতিয়া মই এইদৰে ছাইডকেইটা অলপ এইদৰে হেঁচি দিব। এতিয়া একেবাৰে ধুনীয়াকৈ এয়া দেখিছেনে? কিমান ধুনীয়া হৈছে। ঘৰত একেবাৰে সহজতে আপোনালোকে টেষ্টি পিঠা এটা এইদৰে বনাব পাৰিব। এয়া দেখিছে। এয়া এইদৰে মই গোটেই পিঠাকেইটা এইদৰে প্লেটত উলিয়াই ল'ম। এয়া মই পিঠা প্লেটত উলিয়াই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে এইদৰে বনাব, কম সময়ত বনাব পাৰিব। অতি সোৱাদ লগা পিঠা এটা মই আপোনালোকক দেখাই দিছোঁ কিমান ধুনীয়া হৈছে। এয়া দেখিছে। ল'ৰা ছোৱালীয়ে পিঠা নাখালে এইদৰে দিলেও আপোনালোকে সিহঁতে খাব। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।